সিপাজাৰ কিৰিংবৰীত তিহাৰ সন্মিলনৰ ৰূপালী জয়ন্তী উদযাপনৰ লাইখুটা স্থাপন সিপাজাৰ সমজিলাৰ অন্তৰ্গত খলিহৈ সমীপৰ কিৰিংবৰী গাঁও উন্নয়নৰ সমিতিৰ সৌজন্যত কিৰিংবৰী শাৰদা ভাই ভাই জ্যোতি সংঘৰ উদ্যোগত অহা 23 আৰু 24 নৱেম্বৰত গোৰ্খাসকলৰ পবিত্ৰ উৎসৱ তিহাৰৰ লগত সংগতি ৰাখি এইবেলি তিহাৰ সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব। সেই মৰ্মে বুধবাৰে 25 সংখ্যক তিহাৰ সন্মিলনৰ লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মতিলাল চেত্ৰীয়ে লাইখুটা স্থাপন কাৰ্যসূচীত ৰূপালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়াসকলে সহযোগ কৰে। লাইখুটা স্থাপন অনুষ্ঠানত নেপালীসকলৰ বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। তিহাৰ সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ প্ৰধান সম্পাদক জ্যোতিপ্ৰসাদ ভট্টৰে জানিব দিয়া মতে কৃষ্টি সংস্কৃতিত চহকী গোৰ্খা জনগোষ্ঠীৰ তিহাৰ উৎসৱৰ লগত সংগতি ৰাখি বিগত বছৰসমূহৰ দৰে এইবেলিও তিহাৰ সন্মিলনৰ পূৰ্ণ প্ৰস্তুতি চলিছে সিপাজাৰ কিৰিংবৰীত। কিৰিংবৰী শাৰদা ভাই ভাই জ্যোতি সংঘৰ কৰ্মকৰ্তাসকলে সন্মিলনৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি কামনা কৰিছে। নিউজ ডেস্ক AIN লাইভ। আমাৰ সিপাজাৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত পলিঅপথাৰ কিৰিংবৰীত প্ৰতি বছৰে এই আমাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যতম উৎসৱ তিহাৰ উৎসৱৰ লগত সংগতি ৰাখি তিহাৰ সন্মিলন উদযাপন কৰি অহা হৈছে। 1991 চনত প্ৰথমে উদযাপিত হোৱা এই তিহাৰ সন্মিলনৰ এইবেলি 2025 বৰ্ষত 25 সংখ্যক তিহাৰ সন্মিলন উদযাপন হ'ব, অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচী আমি কিৰিংবৰী গাঁও উন্নয়ন সমিতি আৰু কিৰিংবৰী শাৰদা ভাই ভাই জ্যোতি সংঘৰ উদ্যোগত এই অহা 23 আৰু 24 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি এই তিহাৰ সন্মিলনৰ ৰূপালী জয়ন্তী উদযাপন কৰিব বিচাৰিছোঁ। গতিকে আজি যিটো উদযাপন সমিতিৰ আমাৰ লাইখুটা স্থাপন পৰ্ব আছিল, এই লাইখুটা স্থাপনৰ জৰিয়তে আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে আমাৰ কাম কাজবিলাক চলিছে। আজিৰ পৰা আমি শুভাৰম্ভণি কৰিছোঁ। গতিকে অহা যি আমাৰ 23 আৰু 24 তাৰিখে কিছু আমি পলম কৰিছোঁ, পলমকৈ হ'লেও আমি ৰূপালী জয়ন্তীৰ কাৰণে কিছু অলপ পলম হৈছে। গতিকে 23 তাৰিখে দিনজোৰা কাৰ্যসূচী আৰু 24 তাৰিখে দিনজোৰীয়া কাৰ্যসূচী আছে, য'ত আমাৰ আলোচনা চক্ৰ পৰা আদি কৰি সাংস্কৃতিক অনুষ্ঠান সেই কাৰ্যসূচী আছে, মুকলি সভা আছে আৰু সাংস্কৃতিক শোভাযাত্ৰা আছে। আৰু বিশেষকৈ 23 তাৰিখৰ অনুষ্ঠানত আমি সকলোৱে জানো আমাৰ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়াত নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।